সমগ্ৰ ৰাজ্যবাসী এতিয়া ব্যস্ত হৰিনাম কীৰ্তনত তাৰ মাজতে টিয়কৰ এগৰাকী জ্যেষ্ঠ অনাতাঁৰ শিল্পী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰুণু বৰগোহাঁই বৰাৰ পবিত্ৰ ভাদ মাহত ৰাইজক গীতৰ মাজেৰে আধ্যাত্মিক সোৱাদ দিবলৈ এটি দিহানাম প্ৰস্তুত কৰি উলিয়াইছে। টিয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰত সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী আৰু ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ উপস্থিতিত উক্ত দিয়াহী বিদায় শীৰ্ষক দিহানামটোৰ অডিঅ' শুভ উন্মোচন কৰা হয়। মহাভাৰতৰ অভিমন্যু বীৰৰ জীৱনগাথাৰে সুন্দৰভাৱে উপস্থাপন কৰা এই গীতটিৰ পৰিচালনা কৰিছে ৰুণু বৰগোহাঁই বৰাই। যোৰহাট জিলাৰ উদীয়মান কণ্ঠশিল্পী নৱজ্যোতি গায়ন, প্ৰীতম দত্ত, আইমণি গগৈ আৰু পূৰ্ণিমা বৰাই সহশিল্পী হিচাপে কণ্ঠ নিগৰুৱা এই গীতটিৰ বাণীবদ্ধ আৰু শব্দ সংমিশ্ৰণ কৰিছে নয়নমণিয়ে। উল্লেখযোগ্য যে ভাদ মাহ বুলিলে প্ৰতিবাৰে মাহৰ আৰম্ভণিতে অনাতাঁৰ শিল্পীগৰাকীয়ে এইদৰে প্ৰাচীন ঐতিহাসিক ঘটনাৱলীসমূহ ৰাইজৰ মাজলৈ গীতৰ মাধ্যমেৰে প্ৰকাশ কৰি সমাজলৈ এক ইতিবাচক প্ৰভাৱ পেলাই আহিছে, যি সঁচাই অতি আদৰণীয় বুলি সদৰি কৰি অনাগত দিনতো এই ধাৰা অব্যাহত থাকক তাৰে কামনা কৰি সকলোকে গীতটি আঁকোৱালি লৈ গীতটিৰ সাৰমৰ্ম উপলব্ধি কৰিবলৈ আহ্বান জনাইছে ডক্টৰ পীতাম্বৰ দেৱগোস্বামী আৰু ডেকা সত্ৰাধিকাৰে। ভাদ মাহটোত আমাৰ গোটেই অসমৰ ৰাইজেই নামঘৰে নামঘৰে সত্ৰই সত্ৰই ভগৱন্তৰ মংগলময় নামেৰে মুখৰিত হয়। ইয়াৰ এটা ডাঙৰ তাৎপৰ্য আছে যে এই ভাদ মাহতেই মহাধাৰ্মিক মহাপুণ্যৱান ৰাজা পৰীক্ষিতে এই মাহৰ পূৰ্ণিমা তিথিতেই তেওঁ মুক্তি লাভ কৰিছিল আৰু মহাপুৰুষ দুগৰাকীৰো মৃত্যু তিথি আৰু আমাৰ যিজন উপাস্য দেৱতা ভগৱান কৃষ্ণই মহাপুৰুষ কৃষ্ণই এই মাহতেই আৱিৰ্ভাৱ হৈছিল, যাৰ কাৰণে এই মাহটোত অসমৰ সকলো জেগাতে চুকে কোণে সকলোতে হৰিনামৰ মহিমা হৰিনামেৰে মুখৰিত হৈ থাকে। আৰু আজি সঁচাকৈয়ে এটা খুব আনন্দৰ কথা যে ভাদৰ পহিলা সপ্তাহতেই আউনীআটী সত্ৰত ভগৱন্তৰ দুটি দিহানামৰ দৃশ্যৰ শ্ৰব্য কেছেট ইয়াতে উন্মোচন হৈছে। আপোনালোকৰ সকলোৰে পৰিচিত সেই দুয়োগৰাকী ব্যক্তি আৰু এইবিলাক যদি হৈ থাকে মানুহৰ মন সদায় উৎকৰ্ষ সাধন হ'ব আৰু মনটো যদি শুদ্ধ হয়, মানুহে যদি হৃদয়ৰ পৰা যদি নাম গাব পাৰে নিশ্চয় মানুহৰ কল্যাণ হ'বই। কিয়নো শাস্ত্ৰটো কৈছে হৰি নামৈব 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 মম জীৱনম কলৌ নাস্তব্য 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 গতিৰন্যথা। ঠিক এই কথাবাকীকে সাৰোগত কৰি ভাদ মাহত পবিত্ৰ ভাদ মাহটোত সকলোৱে গুণানুকীৰ্তন ভগৱন্তৰ। অসম আদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।